এতিয়া চোৱা 13 নম্বৰ প্ৰশ্নটো কি হয় মেট্ৰিকত অহা প্ৰশ্ন আৰু এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট ইয়াত কি বুলি দিয়া আছে px এটা আমাক বহুপদ দিয়া আছে ওকে এই বহুপদটো তাৰপিছত এই বহুপদৰ ক্ষেত্ৰত এটা শূন্য দিয়া আছে 2 হলে এৰ মান হ'ব ওকে তো বহুপদৰ এটা শূন্য আমি দিয়া আছে তো এই শূন্যটো আমি যদি আমি তাত পাতি দিওঁ x ৰ মানটো পাতি দিওঁ শূন্য মানে x ৰ মান দিয়া আছে এইটো যদি পাতি দিওঁ কি হ'ব যেহেতু শূন্য হয় তো সমান 0 হ'ব ওকে তো আমাৰ কি দিয়া আছে px টো ওকে তো এটা আমাক এটা শূন্য দিয়া আছে কিমান 1 যদি মই ইয়াত পাতো এইটো p x ৰ ঠাইত মই কি পাতি দিওঁ 1 পাতি দিওঁ তেতিয়া আমাৰ কি হ'ব যেহেতু ইয়াৰ এটা শূন্য হয় মানে উৎপাদক হয় এইটো এটা উৎপাদক কি হ'ব x - 1 আৰু ইয়াৰ আমি কি পাম এইটো পাতি দিলে ইয়াৰ শূন্যটো পাতি দিলে আমি ভাগশেষ কিমান পাম 0 পাম ওকে শূন্য হলে আমি ভাগশেষ কিমান পাম 0 পাম তো সেই কাৰণে মই যেতিয়া আমি x ৰ মানটো পাতি দিম 1 স্কয়াৰ 3 a - 1 1 - 1 সমান 0 এইটো কি হৈ যাব শূন্যৰ সমান হ'ব ওকে তো এইটো 1 স্কয়াৰ আৰু a পূৰণ হলে a হ'ব a গুণে এইটো ব্ৰেকেটটো ভাঙি দিওঁ -3 a 3a এইটো -a প্লাস 3 1 3 গুণ 3 আৰু একটো পূৰণ হলেটো কি হ'ব হেতুৱে থাকিব একো চিন্তা নাই বাকি আমাৰ ইফালে আছে -1 সমান 0 ওকে তো এৰ পৰা আমি কি পাম এইটো দুটা আমি প্লাস মাইনাস কৰিব পাৰো তিনটা এৰ পৰা এটা গলে দুটা a আৰু মাইনাস আছে তো -2a মাইনাস এটো ডাঙৰ ইফালে 3 পৰা 3 পৰা 1 গলে 2 আৰু ইফালে হৈ গল আমাৰ সমান এতিয়া আমাৰ হ'ব -2a সমান ইফালে হ'ব আমাৰ -2 ওকে মাইনাস মাইনাস আমি কাটি দিব পাৰো তো এৰ পৰা a পাই যাম আমি 2/2 মানে 2 গুণ 2 2 গুণ 2 কিমান পাই গল আমি আনসাৰটো 1 মানে এৰ মান কিমান হ'বগৈ 1 হ'ব ওকে তো আমাৰ অপচন এটোৱে শুদ্ধ